ইয়াতে চাওক একদম কাঠেৰে বাঁহেৰে সুন্দৰভাৱে নিৰ্মাণ কৰা হৈছে আহক মোৰ লগত মই আৰু দেখাই আছো ক'ত বহিব পাৰিব আপোনালোকে ধুনীয়াকৈ ইয়াত চাওক ইয়াতো ধুনীয়াকৈ আপোনালোকে সুন্দৰকৈ জায়গা দিয়া আছে একদম বঢ়িয়াকৈ প্ৰিয়জনৰ লগত পৰিয়ালৰ লগত সুন্দৰভাৱে ইয়াতে সময় কটাব পাৰিব আহি যাওক একদম বঢ়িয়া শান্তিৰ জায়গা একদম পুৰা কোনো একদম মানে যান্ত্ৰিকতাৰ পৰা আঁতৰত একদম সুন্দৰ এক পৰিৱেশত একদম মনোমোহা এক পৰিৱেশত ইয়াতো বহিব পাৰিব আপোনালোকে একদম সুন্দৰভাৱে ইয়াত ধুনীয়াকৈ বহিব পাৰিব ইয়াতে বহিলৈ আপোনালোকে প্ৰিয়জনৰ লগত সুস্বাদু ব্যঞ্জনেৰে নিজকে সুন্দৰভাৱে সময় কটাব পাৰিব নমস্কাৰ মই আহিছোঁ আজি সাংঘাই ইকো ভিলেজ ৰিজৰ্টত আৰু এই ভিলেজ ৰিজৰ্টখন ক'ত আছে কোনখিনি জায়গাত আছে মই আপোনালোকক কৈ আছোঁ লংকাৰ পৰা প্ৰায় 5-6 কিলোমিটাৰ আঁতৰত হুজাই পথত এই ৰেষ্টুৰেণ্টখন আছে লংকা 2 নম্বৰ গেটৰ পৰা 5-6 কিলোমিটাৰ হুজাইৰ পথত আছে বালুহন্দৰ বুলি কয় এই জায়গাখিনিৰ নাম আহক या आহি গল আমাৰ খানাটো আমি অৰ্ডাৰ দিয়া খানাটো এতিয়া আহি গল আমি এতিয়া খাম চামুচ এনে কি কৰি আছে পৰিবেশন ওই প্লেট কিখন ভাল লাগিছে লৈ গুচি যাম ন দেখা ধুনীয়াকৈ ভিডিঅ'টো কৰিছো তো আকৌ কক খাবলৈ প্ৰথমতে অকণ খাই লওঁ মই ইয়াতে আপোনালোকক ধুনীয়াকৈ এয়া মেনুখন ধুনীয়াকৈ জুম কৰি মই আপোনালোকক দেখুৱাই দিছোঁ ইয়াতে সুন্দৰভাৱে আছে ইয়ালৈ আহিব একেবাৰে দামো বৰ বিশেষ এটা নহয় একদম সুন্দৰভাৱে আপোনালোকে খাব পাৰিব ইয়াতে একেবাৰে বহুত ডাঙৰ এটা এৰিয়া বুলি ক'ব লাগিব আৰু সুন্দৰভাৱে ইয়াতে চাওক কিছুমান ইয়াতে মালিকে ইয়াতে সুন্দৰভাৱে বনাই আছে ইয়াতে বহি আপোনালোকে সুন্দৰভাৱে খাব পাৰিব অকণমান ভিতৰলৈ দেখাই দে হয় এই ইয়াতে সুন্দৰভাৱে এতিয়া নিৰ্মাণ কাৰ্য চলি আছে খুব সুন্দৰভাৱে ইয়াতে বস্তুবোৰ কালাৰ কৰা হৈছে তো বহি দেখাচোন অকণ যাচোন বহচোন তাত তেতিয়া গম পাম বহিব পাৰি নে নোৱাৰি বাস ইয়াতো এনেকৈ সুন্দৰভাৱে ইয়াতো বহিব পাৰিব এটা সুন্দৰ পৰিৱেশ বুলি ক'ব লাগিব এই ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আহিব আপোনালোকে মই কণ্টেক্ট নাম্বাৰ দি দিম আৰু এড্ৰেছটো মই কৈছোঁৱেই লংকা 2 নং ৰেল গেটৰ পৰা হুজাই ৰোডত প্ৰায় 5-6 কিলোমিটাৰ গ'লেই বালুহন্দৰ বুলি এটা জায়গা আছে আৰু গুগল মেপত যদি আপোনালোকে মাৰে সাংঘাই বুলি মাৰিলে সাংঘাই ইকো ভিলেজ বুলি মাৰিলে আহি যাব ধন্যবাদ